এটি মাত্র পুত্র সন্তান অতি আদৰ পিতৃ মাতৃ সঙ্গে পুত্র 14 বছৰ পিতৃ মাতৃ সঙ্গে পুত্র 14 বছৰ ভক্তি পথত বিহীনী জ্ঞানী জনে কয় বাৰে বাৰে ভকত কি বাৰে বাৰে ভকত কি যিহেতু কৌমুদী বৈষ্ণৱে শালগ্ৰামৰ পূজা কৰিছিল সেয়েহে কৌমুদী বৈষ্ণৱক পৰীক্ষা কৰি চাওঁ বুলি প্ৰভু নাৰায়ণে কি কৰিলে একদিনা নাৰায়ণে ভাবে মনে মনে পৰীক্ষা কৰিব মই কৌমুদী বৈষ্ণৱে মোৰ কৰে সাধনা কিমান দৃঢ়ভাৱে কৰে সময় তাৰ পৰীক্ষা একদিনা এনেদৰে ভাবি প্ৰভু নাৰায়ণে কি কৰিলে যিহেতু কৌমুদী বৈষ্ণৱে শালগ্ৰামৰ পূজা কৰিছিল সেয়েহে কৌমুদী বৈষ্ণৱক পৰীক্ষা কৰি চাওঁ বুলি প্ৰভু নাৰায়ণে নিজেই শালগ্ৰাম শিলা হৈ বৈষ্ণৱে যি নদীৰ ঘাটত গা ধুৱে সেই নদীৰ ঘাটত পৰি থাকিল শালগ্ৰাম শিলা হৈ নদীৰ ঘাটত থাকিল শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু বৈষ্ণৱে নিত গা ধুৱে বৈষ্ণৱে নিত গা ধুৱে আৰু লক্ষ্মী দেৱীয়ে কি কৰিলে তেখেতে নিজেও ৰজস্বলা বিধৱা ৰূপে সেই শালগ্ৰাম শিলচটাৰ ওপৰত বৈষ্ণৱ গা ধুবলৈ অহাৰ সময়ত ভৰি ঘঁহি থাকে ৰজস্বলা বিধৱা ৰূপে ভৰি ঘঁহি থাকে যি সময়ত বৈষ্ণৱ অকাৰ্য দেখি বৈষ্ণৱ শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু প্ৰাণে নহহিলা বিধৱক চাই বৈষ্ণৱে কি কৰিছা তুমি আই
ঋতু ও জগতে পূজে জিতু ও আই এই তাতে তুমি ঘড়ি ঘঁহিছা মহাপাপ কিয় কৰিছা ও আই এনে কৰ্ম নাপাই নাপাই ও প্ৰভু কৰিছা শালগ্রাম শিলা বৈষ্ণৱ শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু অহাগতি নানা টুটি নাটি গৈ